বিদ্যাৰ্থীৰ অনুষ্ঠান। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ বাবে দিগদৰ্শন শিতানত তোমালোকৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ কিছু প্ৰশ্নোত্তৰ আলোচনা কৰিবলৈ লোৱা হৈছে। তোমালোকৰ বাবে এই প্ৰশ্নোত্তৰ যুগুতাই দিছে শুৱালকুছি বুদ্ৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ দীপেন্দ্ৰ কুমাৰ শৰ্মাই। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মৰম ল'বা। আশা কৰোঁ তোমালোক আটাই ভালে কুশলে আছা। আজি আমি 10ম শ্ৰেণীৰ পাঠ্যপুথি সমাজ বিজ্ঞানৰ অন্তৰ্গত অৰ্থনীতি বিজ্ঞান বিষয়ৰ দ্বিতীয় অধ্যায় অৰ্থনৈতিক উন্নয়নৰ ওপৰত কিছু প্ৰশ্নোত্তৰ আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে অধ্যায়টো ভালদৰে পঢ়ি লৈ অৰ্থনৈতিক উন্নয়ন সম্পৰ্কীয় ধাৰণাসমূহ বুজি ল'বলৈ চেষ্টা কৰিবা আৰু চমু প্ৰশ্নসমূহ উলিয়াই লৈ উত্তৰ কৰিবা। এনে কৰিলে অধ্যায়টোত সন্নিৱিষ্ট কথাখিনি তোমালোকৰ আয়ত্তলৈ আহিব আৰু সহজ হৈ পৰিব। তেনেহ'লে আহা, পাঠটোত সন্নিৱিষ্ট চমু প্ৰশ্ন কেইটামানৰ উত্তৰ আমি আলোচনা কৰি লওঁ। প্ৰথম প্ৰশ্নটো লোৱা, অৰ্থনৈতিক বিকাশ বুলিলে কি বুজা? উত্তৰটো হ'ল, দেশ এখনৰ জাতীয় আয় আৰু জনমূৰি আয়ৰ বৃদ্ধিয়েই হ'ল দেশখনৰ অৰ্থনৈতিক বিকাশ। নিৰ্দিষ্ট এটা বিত্তীয় বছৰৰ ভিতৰত কোনো এখন দেশত চূড়ান্তভাৱে উৎপাদন হোৱা সৰ্বমুঠ সামগ্ৰী আৰু সেৱাৰ বজাৰ মূল্যকে মুদ্ৰা ৰূপত প্ৰকাশ কৰাক দেশখনৰ জাতীয় আয় বুলি কোৱা হয়। আনহাতে জাতীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰে ভাগ কৰিলে লাভ কৰা আয়ক জনমূৰি আয় বুলি কোৱা হয়। ছাত্ৰ-ছাত্ৰীসকল, তেনেহ'লে আহা আমি আন এটা প্ৰশ্ন আলোচনা কৰোঁ। প্ৰশ্নটো হ'ল, অৰ্থনৈতিক উন্নয়ন মানে কি? উত্তৰটো হ'ল, দেশ এখনৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশেই হ'ল দেশখনৰ অৰ্থনৈতিক উন্নয়ন। অৱশ্যে কেৱল মাত্ৰ অৰ্থনৈতিক বিকাশেই অৰ্থনৈতিক উন্নয়নক নুবুজায়। অৰ্থনৈতিক বিকাশৰ লগতে আয়ৰ সমবিতৰণ, বিলাসী আৰু নিচাযুক্ত সামগ্ৰীৰ উৎপাদনৰ পৰিৱৰ্তে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ উৎপাদন বৃদ্ধি, প্ৰাকৃতিক সম্পদসমূহৰ মিতব্যয়ী আৰু সমতুল ব্যৱহাৰ, বহনক্ষম উন্নয়নেৰে হোৱা অৰ্থনৈতিক বিকাশ ইত্যাদিৰ যোগেদিহে অৰ্থনৈতিক উন্নয়ন লাভ কৰিব পাৰি। তদুপৰি কেতিয়াবা অৰ্থনৈতিক বিকাশ নোহোৱাকৈও মুদ্ৰাস্ফীতিৰ যোগেদিও জাতীয় আয়ৰ বৃদ্ধি হ'ব পাৰে। মুদ্ৰাস্ফীতিৰ যোগেদি হোৱা জাতীয় আয়ৰ বৃদ্ধিয়ে অৰ্থনৈতিক উন্নয়নক নুবুজায়। এইবাৰ আন এটা প্ৰশ্নলৈকে আহোঁ। প্ৰশ্নটো হ'ল, মানৱ উন্নয়ন মানে কি? ছাত্ৰ-ছাত্ৰীসকল, মানৱ উন্নয়ন মানে হ'ল মানৱ উন্নয়ন সূচকাংক। অৰ্থনৈতিক উন্নয়নৰ মাপকাঠি হিচাপে জাতীয় আয়ৰ বিকল্প ৰূপে 1990 চনৰ পৰা মানৱ উন্নয়ন সূচকাংকৰ প্ৰতিবেদন প্ৰকাশ কৰা হৈ আহিছে। ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰেম বা UNDPৰ অধীনত প্ৰতি বছৰে প্ৰকাশ কৰা এই প্ৰতিবেদনত মানৱ উন্নয়নৰ সূচককেইটা হ'ল জনসাধাৰণৰ প্ৰত্যাশিত আয়ুস, জনসাধাৰণৰ শিক্ষা আৰু জনসাধাৰণৰ জীৱন ধৰণৰ মানদণ্ড। উল্লেখযোগ্য যে মানৱ উন্নয়ন সূচকাংকৰ মধ্যবিন্দু হ'ল জনসাধাৰণ। যিহেতু এখন দেশৰ প্ৰকৃত সম্পদ হ'ল দেশখনৰ জনসাধাৰণ, মানৱ উন্নয়ন সূচকাংকই সামগ্ৰিকভাৱে মানুহৰ অৰ্থনৈতিক, সাংস্কৃতিক, সামাজিক আৰু ৰাজনৈতিক বিকাশৰ মাজেদি জীৱন ধাৰণৰ মান বৃদ্ধিত গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য যে 2010 চনৰ মানৱ উন্নয়ন প্ৰতিবেদনত মানৱ উন্নয়নৰ 3টা নতুন ধাৰণা সন্নিৱিষ্ট কৰা হৈছে। সেইকেইটা হ'ল বৈষম্য সাপেক্ষ মানৱ উন্নয়ন সূচকাংক, লিংগ বৈষম্য সূচকাংক আৰু বহুমাত্ৰীয় দৰিদ্ৰ সূচকাংক। ছাত্ৰ-ছাত্ৰীসকল, তেনেহ'লে আহা আমি আন এটা প্ৰশ্ন আলোচনা কৰোঁ। প্ৰশ্নটো হ'ল, অৰ্থনৈতিক পৰিকল্পনা মানে কি? উত্তৰটো হ'ল, নিৰ্ধাৰিত সময়ৰ ভিতৰত নিৰ্দিষ্ট কেতবোৰ লক্ষ্যত উপনীত হোৱাৰ বাবে কেন্দ্ৰীয় কৰ্তৃপক্ষৰ দ্বাৰা দেশ এখনৰ অৰ্থনীতিৰ নিয়ন্ত্ৰণ
আৰু দিগদৰ্শনকেই অৰ্থনৈতিক পৰিকল্পনা বুলি কোৱা হয়। প্ৰতি 5 বছৰৰ বাবে যুগুত কৰাৰ বাবে আমাৰ দেশত পৰিকল্পনাক পঞ্চবাৰ্ষিক পৰিকল্পনা বুলি কোৱা হয়। ভাৰতবৰ্ষত পঞ্চবাৰ্ষিক পৰিকল্পনাখন যুগুতাই উলিয়াই ভাৰতৰ পৰিকল্পনা আয়োগে। আমি আন এটা প্ৰশ্ন আলোচনা কৰোঁ। প্ৰশ্নটো হ'ল, ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল লক্ষ্যসমূহ কি কি? উত্তৰটো হ'ল, ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল লক্ষ্যসমূহ হ'ল অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্ৰতৰ কৰা, আৰ্থসামাজিক বৈষম্য দূৰ কৰা, দৰিদ্ৰতা নিৰ্মূল কৰা, নিয়োগৰ সা সুবিধাসমূহ বৃদ্ধি কৰা, আঞ্চলিক বৈষম্য আঁতৰ কৰা, পৰিৱেশ দূষিতকৰণ ৰোধ কৰা, আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা ইত্যাদি। ছাত্ৰ ছাত্ৰীসকল, আন এটা প্ৰশ্ন লোৱা। প্ৰশ্নটো হ'ল, ভাৰতত কোন চনত পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰা হয়? উত্তৰটো হ'ল 1951 চনৰ 1 এপ্ৰিলৰ পৰা। আন এটা প্ৰশ্নলৈ আহোঁ। প্ৰশ্নটো হ'ল, নীতি আয়োগ কি? উত্তৰটো হ'ল, নীতি অৰ্থাৎ নেশ্যনেল ইনষ্টিটিউট ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া আয়োগ হ'ল ভাৰতীয় অৰ্থনীতিৰ সামগ্ৰিক বিকাশ বা ৰূপান্তৰণৰ বাবে গঠিত এক ৰাষ্ট্ৰীয় অনুষ্ঠান। 2015 চনৰ 1 জানুৱাৰীৰ পৰা পৰিকল্পনা আয়োগৰ ঠাইত ভাৰতবৰ্ষত নীতি আয়োগ প্ৰৱৰ্তন কৰা হয়। নীতি আয়োগৰ অধ্যক্ষ হ'ল প্ৰধানমন্ত্ৰী। আয়োগৰ আন সদস্যসকল হ'ল এজন উপাধ্যক্ষ, ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল, কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপৰাজ্যপালসকল, 4গৰাকী কেন্দ্ৰীয় মন্ত্ৰী, মুখ্য কাৰ্যবাহী বিষয়াসকল আৰু ভিন ভিন খণ্ডৰ বিশেষজ্ঞসকল। ছাত্ৰ ছাত্ৰীসকল, আমি আন এটা প্ৰশ্ন আলোচনা কৰোঁ। প্ৰশ্নটো হ'ল, গণতান্ত্ৰিক পৰিকল্পনা কি? উত্তৰটো হ'ল, জনসাধাৰণৰ অংশগ্ৰহণৰ যোগেদি যি পৰিকল্পনা যুগুত কৰা হয় তাকেই গণতান্ত্ৰিক পৰিকল্পনা বুলি কোৱা হয়। আমি আন এটা প্ৰশ্ন আলোচনা কৰোঁ। ভাৰতীয় অৰ্থনীতি কি আৰ্থিক ব্যৱস্থাৰ দ্বাৰা পৰিচালিত? উত্তৰটো হ'ল, ভাৰতীয় অৰ্থনীতি মিশ্ৰ আৰ্থিক ব্যৱস্থাৰ দ্বাৰা পৰিচালিত। যি আৰ্থিক ব্যৱস্থাত ৰাজহুৱা খণ্ড বা চৰকাৰী খণ্ড আৰু ব্যক্তিগত খণ্ডৰ সহাৱস্থান থাকে, সেই আৰ্থিক ব্যৱস্থাকেই মিশ্ৰ আৰ্থিক ব্যৱস্থা বুলি কোৱা হয়। এই অধ্যায়ৰ সন্নিৱিষ্ট আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন লোৱা। প্ৰশ্নটো হ'ল, সেউজ বিপ্লৱ কি? উত্তৰটো হ'ল, আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰি কৃষিখণ্ডৰ উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰাই হ'ল সেউজ বিপ্লৱ। ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ তৎপৰতাত 20 শতিকাৰ 60ৰ দশকৰ মাজভাগত সেউজ বিপ্লৱৰ সূচনা কৰা হৈছিল। অৱশ্যে সমগ্ৰ দেশ যদি প্ৰৱৰ্তন কৰিব খোজা সেউজ বিপ্লৱৰ প্ৰভাৱ ভাৰতৰ মাত্ৰ 2খন ৰাজ্যতেই সীমাবদ্ধ হৈ ৰয়। সেই ৰাজ্য দুখন হ'ল পাঞ্জাৱ আৰু হাৰিয়ানা। ছাত্ৰ ছাত্ৰীসকল, আন এটা প্ৰশ্ন লোৱা। প্ৰশ্নটো হ'ল, উদাৰীকৰণ কি? উত্তৰটো হ'ল, দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ বা চৰকাৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণেই হ'ল উদাৰীকৰণ। উদাৰীকৰণে ভাৰতবৰ্ষত আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা চৰকাৰৰ হস্তক্ষেপ বহুলাংশে হ্ৰাস কৰে আৰু ইয়াৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ স্বাধীনতা চমকপ্ৰদভাৱে বৃদ্ধি হ'বলৈ ধৰে। আন এটা প্ৰশ্ন লোৱা। ব্যক্তিগতকৰণ কি? উত্তৰটো হ'ল, চৰকাৰী নিয়ন্ত্ৰণত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়াৰ নীতিয়েই হ'ল ব্যক্তিগতকৰণ। ভাৰতত 1991 চনত সূচনা কৰা উদাৰীকৰণে ব্যক্তিগতকৰণৰ পথ প্ৰশস্ত কৰে। আমি আন এটা প্ৰশ্ন আলোচনা কৰোঁ। প্ৰশ্নটো হ'ল, গোলকীকৰণ বা বিশ্বায়ন কি? উত্তৰটো হ'ব, এখন দেশৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংযোগ সাধন কৰাকেই গোলকীকৰণ বা বিশ্বায়ন বুলি কোৱা হয়। গোলকীকৰণৰ ফলত দেশসমূহৰ মাজত থকা দূৰত্ব হ্ৰাস পায়, সংহতি বৃদ্ধি হয় আৰু এক প্ৰতিযোগিতাৰ বাতাবৰণৰ সৃষ্টি হয়। আন এটা প্ৰশ্ন লোৱা। প্ৰশ্নটো হ'ল, অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ দুটা পাৰ্থক্য উল্লেখ কৰা। অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ দুটা পাৰ্থক্য হ'ল, অৰ্থনৈতিক বিকাশে এখন দেশৰ জাতীয় আৰু জনমূৰি আয়ৰ বৃদ্ধিক বুজায়, আনহাতে অৰ্থনৈতিক উন্নয়নে
জাতীয় আৰু জনমূৰি আয়ৰ বৃদ্ধিৰ উপৰিও আয়ৰ সমবিতৰণ, বিলাসী সামগ্ৰীৰ পৰিৱৰ্তে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ উৎপাদন, প্ৰাকৃতিক সম্পদসমূহৰ মিতব্যয়ী আৰু সমতুল ব্যৱহাৰ ইত্যাদিকো সামৰি লয়। দ্বিতীয়তে, অৰ্থনৈতিক বিকাশৰ অৰ্থ তুলনামূলকভাৱে সীমিত। ইয়াৰ বিপৰীতে অৰ্থনৈতিক উন্নয়নৰ অৰ্থ ব্যাপক। অৰ্থনৈতিক বিকাশ হোৱা মানে অৰ্থনৈতিক উন্নয়ন নহ'বও পাৰে, কিন্তু অৰ্থনৈতিক উন্নয়ন হ'ব লাগিলে অৰ্থনৈতিক বিকাশ হ'বই লাগিব। ছাত্ৰ ছাত্ৰীসকল, তেনেহ'লে আহা আমি আন এটা প্ৰশ্ন আলোচনা কৰোঁ। প্ৰশ্নটো হ'ল, ভাৰতবৰ্ষত পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথম ছোৱা আৰু দ্বিতীয় ছোৱাৰ মাজত পাৰ্থক্য কি? উত্তৰটো হ'ল, ভাৰতবৰ্ষত পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথম ছোৱা অৰ্থাৎ 1951 চনৰ পৰা 1991 চনলৈ ৰাজহুৱা খণ্ডই ভাৰতৰ অৰ্থনৈতিক উন্নয়নত মুখ্য ভূমিকা লৈছিল। ব্যক্তিগত খণ্ডৰ ভূমিকা আছিল গৌণ। আনহাতে অৰ্থনৈতিক উন্নয়নৰ দ্বিতীয় ছোৱাত অৰ্থাৎ 1991 চনৰ পৰা বৰ্তমানলৈ ভাৰতৰ অৰ্থনৈতিক উন্নয়নত ব্যক্তিগত খণ্ডই মুখ্য ভূমিকা পালন কৰাৰ বিপৰীতে ৰাজহুৱা খণ্ডৰ ভূমিকা ক্ৰমাগতভাৱে কমি গৈছে। ছাত্ৰ ছাত্ৰীসকল, আমি আন এটা প্ৰশ্ন আলোচনা কৰোঁ। প্ৰশ্নটো হ'ল, ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ তিনিটা মূল কাৰণ কি? উত্তৰটো হ'ল, ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ তিনিটা মূল কাৰণ হ'ল, প্ৰথমতে ৰাজহুৱা খণ্ডত দেখা দিয়া বৃহৎ ঘাটি, দ্বিতীয়তে ব্যাপক মুদ্ৰাস্ফীতি আৰু তৃতীয়তে বৈদেশিক বাণিজ্যত দেখা দিয়া উদ্বেগজনক ঘাটি। ছাত্ৰ ছাত্ৰীসকল, আমি আন এটা প্ৰশ্ন আলোচনা কৰোঁ। প্ৰশ্নটো হ'ল, ভাৰতৰ অৰ্থনৈতিক সংস্কাৰৰ তিনিটা সুফল উল্লেখ কৰা। উত্তৰটো হ'ল, ভাৰতৰ অৰ্থনৈতিক সংস্কাৰৰ তিনিটা সুফল হ'ল, অৰ্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি, দ্বিতীয়তে পাইকাৰী মূল্যস্তৰ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে আৰু তৃতীয়তে বৈদেশিক বাণিজ্যৰ সম্প্ৰতি উত্তৰণ ঘটিছে। ছাত্ৰ ছাত্ৰীসকল, আমি আন এটা প্ৰশ্ন আলোচনা কৰোঁ। ভাৰতত অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা তিনিটা অসুবিধা উল্লেখ কৰা। উত্তৰটো হ'ল, ভাৰতত অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা তিনিটা অসুবিধা হ'ল, অৰ্থনৈতিক সংস্কাৰে প্ৰতিযোগিতাৰ প্ৰসাৰ আৰু তীব্ৰতা দুয়োটাই বৃদ্ধি কৰিছে, দ্বিতীয়তে পণ্যৰ প্ৰতি অত্যাধিক আসক্তিয়ে নৈতিকতাৰ বিপৰীতে এক ভোগবাদী অৰ্থনীতিৰ সৃষ্টি কৰিছে, আৰু তৃতীয়তে অৰ্থনৈতিক সংস্কাৰৰ যোগেদি হোৱা গোলকীকৰণে দেশীয় স্বকীয়তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পাঠটি খৰচি মাৰি অধ্যয়ন কৰিবা। মই কোৱা কথাখিনিৰ মাজত কিছুমান সৰু সৰু কথা নিহিত হৈ আছে। যেনে ধৰা, মানৱ উন্নয়ন সূচকাংক মানে কি? তাত মই কৈছিলোঁ যে মানৱ উন্নয়ন সূচককেইটা হ'ল জনসাধাৰণৰ প্ৰত্যাশিত আয়ুস, শিক্ষা আৰু জীৱন ধাৰণৰ মানদণ্ড। জনসাধাৰণৰ প্ৰত্যাশিত আয়ুস মানে হ'ল জন্মৰ সময়ত এটি শিশু কিমান বছৰলৈ জীয়াই থাকিব বুলি আশা কৰা যায়, তাৰ প্ৰত্যাশাই হ'ল জনসাধাৰণৰ প্ৰত্যাশিত আয়ুস। শিক্ষা হ'ল সৰ্বাত্মকভাৱে জনসাধাৰণৰ যি সাক্ষৰতা, সেয়ে হ'ল শিক্ষা। এই শিক্ষা প্ৰাপ্তবয়স্কৰ শিক্ষা আৰু বিভিন্ন স্তৰৰ অৰ্থাৎ প্ৰাথমিক, মাধ্যমিক আৰু আন মাধ্যমসমূহৰ শিক্ষাৰ্থীসকলৰ যি অনুপাত, সেই অনুপাতৰ যোগেদি উলিওৱা যায়। জীৱন ধাৰণৰ মানদণ্ডই আকৌ জীৱন ধাৰণৰ সামগ্ৰিক যি মান, সেই মান সম্পৰ্কে আলোকপাত কৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ সময় হৈ আহিল। পুনৰ লগ পোৱাৰ আশাৰে সামৰিছোঁ। ধন্যবাদ। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকল, তোমালোকৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ কিছু প্ৰশ্নোত্তৰ আজি আলোচনা কৰা হ'ল। তোমালোকৰ বাবে এই প্ৰশ্নোত্তৰ যুগুতাই আগবঢ়ালে শুৱালকুছি বুদ্ৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ দীপেন্দ্ৰ কুমাৰ শৰ্মাই। আজিলৈ আমাৰ সময়ো হৈ আহিল। তোমালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।